ৰঙিয়াত ধৰ্মেন্দ্ৰ নাথ নিখোজ হোৱা সন্দৰ্ভত অসম আৰক্ষীৰ আইন শৃংখলা মহাপৰিদৰ্শক পি.কে. ভূঞাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। ইতিমধ্যে আটক কৰা হৈছে হিমাংশু কাকতি আৰু অমূল্য লহকৰ নামৰ দুজনকৈ যুৱকক। আটকাধীন দুই যুৱকে বৰ্তমানেও ঘটনাৰ সন্দৰ্ভত মুখ খোলা নাই। আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধা-পোছা। অতি শীঘ্ৰে অন্য 8 অপৰাধী জালত পৰাৰ আশ্বাস। আজি পুনৰ ঘটনাস্থলীত আৰক্ষী SDRF বাহিনীৰ লোকে চলাব অভিযান। ইতিমধ্যে ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰ অতি বিচক্ষণতাৰে তদন্ত কৰি অপৰাধী শাস্তি প্ৰদান কৰাৰ উদাহৰণ আছে বুলি ঘোষণা কৰিছে। যোৱা 25 তাৰিখে যিটো নিৰুদ্দেশৰ ঘটনা হৈছিলে তো তাত এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু সেই সংক্ৰান্তত আমি যোৱাকালি ৰাতি দুজনক ধৰা হৈছে আৰু দুজন বৰ্তমান আমাৰ পুলিচ কাষ্টডিত আছে আৰু তেওঁলোকৰ ইণ্টাৰোগেশ্যন চলি আছে। দুজনৰ নাম কি? হিমাংশু কাকতি আৰু অমূল্য লহকৰ। তেওঁলোকে এতিয়ালৈকে কৰা নাই, কিন্তু আমাৰ সোধপোছ চলি আছে, হয়তো কিবা ওলাব পাৰে। বাকী কেইজন এতিয়া পলাই আছে। তেওঁলোকে যিহেতু গম পাই গ'ল, আচলতে আৰম্ভণিতে কেছটো মানে কম্প্ৰমাইজেই কৰিছিলে 25 তাৰিখে। মই গুৱাহাটীৰ পৰা আহিছোঁ, আহি যিখিনি মই গম পালোঁ, ব্ৰিফিং মই লোকেল অফিচাৰৰ পৰা যিখিনি ল'লোঁ, তেওঁলোকৰ মতে 25 তাৰিখে কেছটো কম্প্ৰমাইজ হৈছিল এক্সিডেণ্ট কেছ হিচাপে। তো কোনোবা এগৰাকী ধৰ্মেন্দ্ৰ নাথ বোলে তেওঁৰ মাকে অলপ পইচাও লৈছে বুলি কৈছে কম্পেনচেশ্যন হিচাপে। তো তাৰ পিছত আমি দুজনক আমি ধৰিছোঁ কৰায়ত্ব, দেখা যাওক কি হয়। আচলতে ধৰ্মেন্দ্ৰৰ মাকে ল'লে নে পইচাতে? আমি জানাত ইহঁতেহে ল'লে যে মোৰ গাড়ীখন খুন্দা মাৰিছে। ধৰ্মেন্দ্ৰ নাথৰ মাকে দিছে, ধৰ্মেন্দ্ৰ নাথৰ মাকে গুগল পে'ত দিছে। আন এজনৰ নাম আহি আছে এতিয়া, বিজেপি নেতা অনুস্মা কলিতাৰ নামো আহি আছে। সেইখিনি তদন্তত ওলাব। যিহেতু FIR-খনত 3জনৰ নাম আছিলে আৰু বাকী অন্যান্য 10জনমান বুলি দিছে, তাৰে দুজনক আমি 3জনৰ ভিতৰত দুজনক আমি কৰায়ত্ব কৰিছোঁ আৰু বাকী এজন FIR নেম একিউজ পলাই আছে আৰু বাকী যি 10জনমানৰ কথা কৈছে সেইখিনি ইনভেষ্টিগেশ্যনত যদি দোষী প্ৰমাণিত হওক, যোনে নহওক আমি ধৰিম, বিজেপি হওক, কংগ্ৰেছী হওক, AGP হওক। তেওঁৰ সন্ধান আমি পোৱা নাই এতিয়ালৈকে, কিন্তু সেই যিটো জেগা আছিলে তাত মই যিহেতু ঘটনাস্থলী মই দেখা নাই, যিটো মই শুনিছোঁ তাত পুখুৰী আৰু নদী এনেকুৱা ধৰণৰো আছে। তো সেইখিনি কালি আমি আকৌ ভালকৈ চাৰ্চ কৰিব দিছোঁ SDRF লগত লৈ পেলাই। তো এক্সিডেণ্টটো হ'ব পাৰে, এতিয়া আমি কৈ দিব নোৱাৰোঁ মাৰ্ডাৰ বুলি। তো দুইফালে আমি ৰাস্তা খোলা ৰাখিছোঁ, আমি সেইখিনি জেগা ভালদৰে চাৰ্চ কৰিম SDRF-ৰ সহায় লৈ, আৰু বাকী টেকনিকেল ইনপুটেই হওক, টেকনিকেল ইণ্টেলিজেঞ্চ যিখিনি হয় সেইখিনি তদন্তত সম্পূৰ্ণকৈ আহিব আৰু আমি চেষ্টা কৰি আছোঁ। যিহেতু আমি গম পোৱা মতে তেখেতসকলে যেতিয়া ঘটনাটো হ'ল, তেখেতৰ জোতা, মোবাইল আৰু বাইকখন তেখেতসকলে বোলে মানে ইয়াত আহি জমা দিছিল, আমি জানা কি ক'ব? সেইটো মোৰ নলেজত নাই, মোৰ লগত আইও আছে, সেইখিনিলৈকে মই সোমোৱাগৈ নাই, মই জাষ্ট আহিছোঁহে, ডিটেইল মই চোৱা নাই। যদি তেনেকুৱা হয় আমি চাম ভালকৈ, তদন্ত সম্পূৰ্ণ নিৰপেক্ষভাৱে হ'ব, কোনো পাৰ্চেলিটি ইয়াত কৰা নাযাব। ছাৰ, আপুনি হায়াৰ অথৰিটি হিচাপে গোটেই যিটো ঘটনা ৰাইজক কি আশ্বাস দিব মানে ফেমিলিৰ ক্ষেত্ৰত? প্ৰথম কথা, আমি কেছটোৰ যত পৰোনাস্তি চেষ্টা কৰিম কেছটো ছল্ভ কৰিবৰ কাৰণে। ঘটনা যিয়েই নহওক, মাৰ্ডাৰেই হওক বা নিৰুদ্দেশেই হওক, সেইটো আমি নিশ্চয় উলিয়াম। আৰু এটা কথা আপোনালোকে জানে, অসম পুলিচে আজিলৈকে বহুত ইম্পৰ্টেণ্ট চেনচেশ্যনেল কেছো ছল্ভ কৰিছে। অলপ সময় হয়তো লাগিব পাৰি, কিন্তু আচল ৰহস্যটো ওলাই পৰিব। ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট, অসম টুডে।